ওম শান্তি 15 ফেব্ৰুৱাৰী 2026 অব্যক্ত মুৰলীৰ আধাৰত প্ৰতিটো উশাহ, প্ৰতিটো সংকল্প সমৰ্থ ৰাখি বহল অন্তৰ আৰু সত্যতা বজাই ৰখাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই পিতাৰ হিৰো সন্তান হওঁ। মই বাবাৰ অতি সমীপত আছোঁ। বাবাইও মোৰ প্ৰতি অতি স্নেহ আছে। বাবাৰ সৈতে মোৰ সৰ্বসম্বন্ধ আছে। আদিৰে পৰা মই বাবাৰ সৈতে আছোঁ। বিশ্ব পৰিৱৰ্তনৰ কাৰ্যতো মই বাবাৰ লগতে আছোঁ। মই বাবাৰ লগত ঘৰত যাওঁতাও হওঁ। ভৱিষ্যতেও মই ব্ৰহ্মা বাবাৰ সৈতে ৰাজ্য কৰোঁতা হওঁ। এনেকুৱা উচ্চ ভাগ্য দিওঁতা এই জীৱন হীৰাতুল্য হয়। এই অমূল্য সময়ত প্ৰতিটো অমৃতবেলা বাপ দাদাই বৰদানেৰে সৈতে মোৰ জলঙা ভৰাই দিয়ে। মই প্ৰতিটো কল্পৰে কৌটিৰ মাজত কোনোবা আত্মা হওঁ। মায়াৰো মোৰ প্ৰতি মৰম আছে, শুভ ভাৱনা আছে। মায়াই মোৰ পৰীক্ষা লয় আৰু মই উত্তীৰ্ণ হ'ব লাগে। মায়াৰ কাম হৈছে অহা আৰু মোৰ কাম হৈছে দূৰৰ পৰাই খেদি পঠিওৱা। বাবাৰ দ্বাৰা প্ৰাপ্ত হোৱা শক্তিসমূহৰ দ্বাৰা মই মায়াক দূৰলৈ খেদি পঠিয়াওঁ। মায়া আহিলেও মই মায়াক আদৰণি নজনাওঁ। ইয়াতো মই সময় নষ্ট নকৰোঁ। মই সময় আৰু সংকল্পৰ সম্পদক জমা কৰোঁ। মই জ্ঞানপূৰ্ণ পিতাৰ জ্ঞানপূৰ্ণ সন্তান হওঁ। মই বিশ্ব পৰিৱৰ্তক আত্মা হওঁ। মই বাপ দাদাৰ ভাগ্যৱান মহাবীৰ বিজয়ী আত্মা হওঁ। মই উৰন্ত কলাত উৰতা আত্মা হওঁ। বাপ দাদাৰ আশাৰ চাকি হওঁ, মহাবীৰ হওঁ। বহুকালৰ তীব্ৰ পুৰুষাৰ্থী আত্মা হওঁ। 21 জন্মৰ পূৰ্ণ ৰাজ্যভাগ্যৰ অধিকাৰী হওঁ। মই বাপ দাদাৰ অতি মৰমৰ সন্তান আৰু হৃদয় আসনত বিৰাজমান হওঁ। মই প্ৰথম বিভাগত আহুতা হওঁ। টুলেটৰ বৰ্ড লগাৰ আগতে সোণালী সুযোগ গ্ৰহণ কৰা মই বহুকালৰ তীব্ৰ পুৰুষাৰ্থী হওঁ। মোৰ হৃদয়ৰ পৰা সদায় মোৰ বাবা শব্দ নিৰ্গত হয়। মই বাপ দাদাৰ অন্তৰাসনত সদায় বিৰাজমান হৈ থাকোঁ। প্ৰথম জন্মৰ পৰাই মই বাপ দাদাৰ সংগী হওঁ। ওম শান্তি।